কিদৰে জনাও প্ৰণাম প্ৰভু মই তোমাৰ Hey everyone, praise the Lord. সকলোলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজি এজন বিশেষ ব্যক্তিক মই লগ ধৰিব আহিলো। যাৰ পৰিচয় আপোনালোকে নকলেও গম পাব। তথাপিও মই আপোনালোকক চিনাকি কৰাই দিম। আমালৈ খুব ধুনীয়া ধুনীয়া গীত আগতে গাই থৈছে আৰু আমি সকলোৱে বহুত মৰম দিলো আৰু তেখেতক মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো। মোৰ লগত আছে আমাৰ সকলোৰে মৰমৰ ৰোমিও নৰ। মোৰ সৈতে আছে ৰোমিও নৰ। ৰোমিও জয় যীশু। জয় যীশু। কি খবৰ? খবৰ বৰ্তমান মোৰ ভালে আছো। আৰু এতিয়া বৰ্তমান কি কৰি আছে আপুনি? বৰ্তমান মই এতিয়া আছামিজ গস্পেল ছঙৰ ওপৰত মই কাম কৰি আছো। হয়। আৰু এই গুড ফ্ৰাইডেৰ কাৰণে এটি আছামিজ ছং ৰেডি কৰি আছো। আৰু খুব সোনকালে 1 বা 2 তাৰিখে মই মোৰ নিজৰ ইউটিউব চেনেলত মই ৰিলিজ কৰিম। আশা কৰো আপোনালোকে সকলোৱে গৈ শুনিব। আগত যেনেকৈ মোৰ গীতবোৰ আপোনালোকে শুনি মোক যেনেকৈ মৰম কৰিছিল, খুব মৰম দিছিল। হয়, ৰাইজে খুব মৰম দিলে। যেনে ধৰণৰ আগতে আপুনি প্ৰথম গাইছিলে পাপে ভৰা এই সংসাৰ, আৰু লগতে যীশুৱে মাতিছে, আৰু বহুতো নেপালী গীত, মিচিং গীত, আৰু এবাৰ আহি আছে অসমীয়া গীত আহিছে। হয় হয়। গীতটি কোনে লিখিছে অলপ কৈ দিলে ভাল হ'ব। গীতটি লিখিছিল আপোনাৰ অতুল গগৈ। ভাল ৰাইটাৰ হয়, তেখেত ধেমাজিৰ হয়। আৰু প্ৰদান কৰিছো মই। তাৰপিছত মিউজিক কৰিছে বিপুল চৌধুৰী ন। তো গীতটি অকণমান গুণগুণাই শুনাব নেকি? হয়, অকণমান। গীতটিৰ কথা এনেকুৱা আছে। কিদৰে জনাও প্ৰভু মই তোমাৰ অনুগ্ৰহৰ দান, গোপনে জনাই থাকিবা। তেনেকে আছে কথাবোৰ। গীতটি মই অকণমান গুণগুণাই দিব বিচাৰিছো। গীতটি এনেকে। কিদৰে জনাও প্ৰণাম প্ৰভু মই তোমাৰ অনুগ্ৰহৰ দান, গোপনে জনাই থাকিবা মোক সদায়। খুব ভাল গীত হয়। এইটো একচুৱেলি এইটো ভিডিঅ' ক্লিপতো পোৱা যাব, ভিডিঅ' হিচাপত পোৱা যাব। মই যোৱা মাহত আপোনাৰ আমাৰ যি শোণিতপুৰ বেপ্টিষ্ট এছ'চিয়েশ্যন, তাত মোৰ বিশেষ স্পেচিয়েল ছং আছিল। তাত মই গীতটি পৰিৱেশন কৰিছিলোঁ। তাতে লাইভ শ্ব' চলিছিল। কিন্তু ৰিলিজ নিদিয়া আগতে আপুনি ষ্টেজত এইটো আগতে গাই থৈছোঁ। তাতে ভিডিঅ' ৰেকৰ্ড আছে। অডিঅ' হিচাপে আপোনাৰ এই 1 তাৰিখে ৰিলিজ হ'ব। অসমীয়া গীতটি ৰিলিজ হোৱাৰ পিছত আৰু নেক্সট প্ৰজেক্ট কি আছে আপোনাৰ? নেক্সট প্ৰজেক্ট মোৰ বৰ্তমান ৰেডি হৈ আছে। ডিচেম্বৰৰ কাৰণে এইবাৰ মোৰ এটি কোৰিয়া ছং, কোৰিয়া গস্পেল ছং মই বৰ্তমান সম্পূৰ্ণ হৈ উঠিছে। মিউজিক আৰু ভইচ ডাব কৰি থৈ দিয়া হৈছে। এতিয়া আৰু অকণমান কাম আছে তাতে মিউজিকৰ। সেইবোৰ হৈ গ'লে নেক্সট আহি থকা ডিচেম্বৰ ফাৰ্ষ্ট ডিচেম্বৰতে মোৰ প্ৰথমটো উৰিয়া গীত, উৰিয়া গস্পেল গীত মই ৰিলিজ কৰিম। সেইটো খ্ৰীষ্টমাছৰ কাৰণে ছং হ'ব। সেইটো খুব সোনকালে এই আহি থকা ডিচেম্বৰ এই বছৰে শুনিবলৈ পাব মোৰ নতুন উৰিয়া খ্ৰীষ্টমাছ। তো আশা কৰোঁ আপোনালোকেও খুব ভাল পাব এই গীতটি শুনি, আৰু খুব মৰম দিব বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ। আমাৰ
ৰুমিয়ক যথেষ্ট আপোনালোকে সহায় কৰক আৰু আগুৱাই যাবলৈ যাতে আৰু আমালৈ খুব ধুনীয়া ধুনীয়া এনেকৈ গীতবোৰ যাতে আনিবলৈ পাৰে সেইবাবে আপোনালোকে খুব ছাপোৰ্ট কৰক যাতে আৰু অধিক ভাল ভাল গীতবোৰ আজি আমাৰ কেইদিনমান 1 তাৰিখে আমাৰ যিটো অসমীয়া গীত আহি আছে তাৰ পিছত আৰু হয়তো আৰু বেলেগ গীত তেনেকৈ আহিব তো যদি আমি বা আপুনি যদি ছাপোৰ্ট নকৰোঁ তেন্তে আগবাঢ়ি যাবলৈ ইমান সম্ভৱ নহয় সেয়েহে আপোনালোকক অনুৰোধ কৰিছোঁ আমাৰ ৰুমিয়ক আপোনালোকে ছাপোৰ্ট কৰক যাতে অধিককৈ আমালৈ খুব ধুনীয়া ধুনীয়া গীতবোৰ আনিব পাৰে আৰু এই গীতটি যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই গীতটো শুনিবলৈ পায় আৰু লগতে অনুৰোধ জনাইছোঁ আমাৰ ৰুমিয়ৰ যিটো ইউটিউব চেনেল আছে ৰুমিয় নৰ বুলি হয়নে ৰুমিয় নৰ বুলি ইউটিউব চেনেলটো আছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু যিমান পাৰে তাতে আপোনালোকে লাইক কমেণ্টবোৰ কৰক আৰু আগৰ যিখিনি গান আছে তো সেইখিনিও তাতে বৰ্তমানটো আপলোড দিয়া আছে হয় হয় সেইখিনি গানো আপলোড দিয়া আছে বহুত কম সময়ৰ ভিতৰত 1 তাৰিখে ৰিলিজ হ'ব ন তো 1 তাৰিখে ৰিলিজ হ'ব তো এয়াই আছিল আজি আমাৰ সৰু ছুটি ভিডিঅ' আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাব আৰু মৰম দিব বুলি আশা আৰু বিশ্বাসৰে আজিৰ এই ভিডিঅ' ক্লিপটো ইমানতে সামৰিছোঁ ধন্যবাদ থেংক ইউ